চাইছে প্ৰাইম টাইম নিউজ সাতে শুকুৱা মুঠিতে লুকুৱা কাপোৰে আকৰ্ষিত কৰিছে সুদূৰ লণ্ডনৰ বুকুত ডিজাইনাৰ ৰূপালী বৰুৱাৰ আকৰ্ষণীয় পাট মুগাৰ কাপোৰৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত হয় লণ্ডনৰ বাৰ্মিংহামত লণ্ডনত অসমীয়া সাজ দেখি আবেগিক হৈ পৰিছে প্ৰবাসী অসমীয়া অসমীয়া সংস্কৃতিক গৌৰৱান্বিত কৰা পাট মুগাৰ কাপোৰৰ মাজত এই সকল দৰ্শনাৰ্থী আৰু ক্ৰেতা এখন এখনকৈ চকু ফুৰালে বুটা বসা কাপোৰৰ ওপৰেৰে যেন চাই থাকিলেও হেপাহ নপলায় এই দৃশ্য লণ্ডনৰ বাৰ্মিংহামৰ এক প্ৰদৰ্শনী আৰু বিক্ৰী কেন্দ্ৰৰ ডিজাইনাৰ ৰূপালী বৰুৱাৰ প্ৰচেষ্টাত সম্ভৱ হৈ উঠিছে বিদেশৰ ভূমিত এই প্ৰদৰ্শনী কাপোৰবোৰ লাহে লাহে ডিজাইন কৰোঁ এযোৰ দুযোৰকে মানুহে ভাল পায় সেইকাৰণে মই ভাবিলোঁ এখন এক্সিবিশ্যনেই কৰোঁ এতিয়াতো দেখিছে ইমানখিনি মানুহ হৈছে খুবেই ছাকচেছফুল হৈছে আৰু মই খুবেই আই এম ভেৰি হেপী ৰূপালী বৰুৱাৰ কল্পনাক বাস্তৱ ৰূপ দিলে এইগৰাকী টুন বৰকাকতীয়ে টুন বৰকাকতীৰ 15খন শালত বৈ উলিওৱা হৈছে এই কাপোৰবোৰ আমাৰ 15খন লুম আছে আৰু আমাৰ 20 মান এমপ্লয়িজ আছে গতিকে আমি সেইকাৰণে খুব হেপী আৰু যে মানে এনেকুৱা এটা অসমীয়া বস্তু আনি আমি যে বিদেশত বিক্ৰী কৰিব পাৰিছোঁ প্ৰদৰ্শনীলৈ অহা দৰ্শনাৰ্থীসকলে অসমীয়া সাজবোৰ দেখি খুবেই সুখী খুব ভাল হৈছে বহুত মানুহ আহিছে and it's been fabulous Rupali bai Akhomor pra mekhela sador anise it's really nice first time in UK I got quite a lot of them moi je ekoi na palu amar olop deri hol kintu it's got all over at 4 pm bor beya lagile this is the color I really love it's interesting that only piece that is left is this one and I would have loved to order some more এইদৰে পৰম্পৰাগত অসমীয়া সাজ জিলিকি উঠিল লণ্ডনৰ বুকুত ৰূপালী বৰুৱাৰ এই প্ৰচেষ্টাৰ শলাগ ললে বহুজনে লণ্ডনৰ পৰা ঋতুৰাজ শৰ্মা আৰু পিনাকী শৰ্মা প্ৰতিদিন টাইম